We want justice. Justice, justice. We want justice. Justice, justice. Zindabad. Assam Sarkar. We want justice. Justice, justice. We want justice. Justice, justice. We want justice. Justice, justice. Contestant staff, Zindabad. Zindabad, zindabad. PNRD contestant staff, Zindabad. Zindabad, zindabad. Amar dabi manibo লাগিব. আমি আমাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত আমি কৰ্মবিৰতি কৰিছোঁ। যোৱা 11 নৱেম্বৰৰ পৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত যিখিনি আঁচনি চলি আছে বৰ্তমান চৰকাৰৰ অধীনত PMAY ঘৰ, NSCP, অৰুণোদয়, খাদ্য সুৰক্ষা আঁচনি এই সকলোখিনিতে আমি জড়িত। বিশেষকৈ মুখ্যমন্ত্ৰীৰ বিলাসিতাপূৰ্ণ আঁচনি অমৃত সৰোবৰ তাৰ লগতো আমি জড়িত। এই সকলোখিনি কাম আমি পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে কৰোঁ। বৰ্তমান ঠিকাভিত্তিক কৰ্মচাৰীসকল পঞ্চায়তখনৰ চালিকা শক্তি হৈ পৰাৰ পাছতো মাননীয় বিভাগৰ মন্ত্ৰী মহোদয়ে আমাক আজিলৈকে ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত কৰি ৰাখিছে। আমি 60 বছৰ চাকৰি নিশ্চয় তেওঁৰ ওচৰত আবেদন কৰি বাৰে বাৰে যাওঁ, তেওঁ আজি হ'ব কালি হ'ব, আজি হ'ব কালি হ'বকৈ পিছুৱাই আমাক কেইবা বছৰো পাৰ কৰি দিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পদক্ষেপ বিচাৰি আমি আজি ওলাই আহিছোঁ। আপোনালোকৰ জৰিয়তে আমি দক্ষ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটি বাৰ্তা প্ৰেৰণ কৰিছোঁ যে বিভাগীয় মন্ত্ৰী মহোদয়ৰ লগত আমি আলোচনাত সফল হোৱা নাই। সেয়েহে দক্ষ মাননীয় মন্ত্ৰী মহোদয়ে আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক অকণমান আশাৰ দৃষ্টিৰে, অকণমান কাটৰ দৃষ্টিৰে চাবলৈ তেওঁক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ। আজিলৈকে আমাৰ এই চৰকাৰী আমাৰ কৰ্মচাৰীখিনিৰ দাবীসমূহ তেওঁলোকে কিয় উপলব্ধি কৰিব পৰা নাই? মাননীয় প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত যিসকল আমাৰ এই ঠিকাভিত্তিক কৰ্মচাৰী এপইণ্টমেণ্ট কৰি লাভ কৰিছিলে তেখেতসকলে আমাক এটা নাজল নাথল অৱস্থাত থৈ গ'ল, পানীত হাঁহ নচৰাৰ নিচিনা অৱস্থা কৰি থৈ গ'ল। প্ৰয়াত তৰুণ গগৈৰ দিনত আমাৰ যিখিনি কৰ্মচাৰী আছে অতি 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 বেয়া অৱস্থালৈ পৰিৱৰ্তন কৰি থৈ গ'ল। তাৰ পিছৰ চৰকাৰখনে বিগত চৰকাৰ, তাৰ পিছৰ চৰকাৰ সৰ্বানন্দ সোণোৱাল চৰকাৰখনে আমাক কিছু দিলে, কিন্তু তেওঁলোকে সফল নহ'ল। তেওঁ বিফল বুলি কোৱা নাই, কিন্তু সফল নহ'ল। তাৰ পিছত আহি গ'ল দক্ষ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। এই চৰকাৰখনৰ ওপৰত আমাৰ আশা আছিল, ভৰসা আছিল যে আমাৰ কামখিনি হ'ব। আমাৰ কি কামখিনি হ'ব? যে 60 বছৰলৈকে চৰকাৰীভাৱে আমি স্বীকৃতি লাভ কৰিম। আমাৰ কৰ্মচাৰীখনে 60 বছৰলৈকে আমাৰ কৰ্মচাৰীখিনিয়ে কাম কৰি থাকিব পৰা সুবিধা লাভ কৰিব, ঘোষণা হ'ব। দ্বিতীয়তে আমাৰ দাবী আছিল যে আমাৰ দৰমহাখিনি সমহাৰত সমদৰমহা হ'ব। আমি যাতে আমাৰ এটা মৰ্যাদাপূৰ্ণ দৰমহা পাওঁ, সেইটো আমাৰ এতিয়ালৈকে হৈ উঠা নাই। তৃতীয়তে হ'ল আমাৰ HR পলিচিখন লাগিব, এইটো কথা আমি কৈ আহিছোঁ আজি 5 বছৰে। আৰু চতুৰ্থতে হ'ল আমাৰ ইনক্ৰিমেণ্টটো যিটো 10% ফেয়াৰ ইনক্ৰিমেণ্ট, সেইটো আমি প্ৰত্যেক বছৰে দিব লাগে বুলি কৈ আহিছোঁ, কিন্তু আজি তাৰিখলৈকে হোৱা নাই। এই দাবীখনো আজি তাৰিখলৈকে কিয় উত্থাপন কৰা হোৱা নাই, আমাৰ সমাধান কৰা হোৱা নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ যোগেদি আহ্বান জনাব বিচাৰিছোঁ যে বিফল যিসকল মুখ্যমন্ত্ৰী, সেই বিফল মুখ্যমন্ত্ৰীসকলৰ তালিকাত আপোনাৰ নামটো নোসোমোৱাব। আমি নাভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই আমাৰ এই বিভাগত কৰ্মৰত আহোমসকলৰ সন্তানসকলক, মৰাণসকলৰ সন্তানসকলক, মটকসকলৰ সন্তানসকলক, কোচ ৰাজবংশীসকলৰ সন্তানসকলক, আৰু যিসকল চাহ জনগোষ্ঠীৰ সন্তান আছে, বড়োৰ সন্তান আছে, ৰাভা সকলৰ সন্তান আছে, দেউৰী, মিচিং, কাৰ্বি, ডিমাচা, আমাৰ গৰীয়ামৰীয়াসকলৰ সন্তান আছে, ব্ৰাহ্মণসকলৰ সন্তান আছে, SC সকলৰ সন্তান আছে, এই সন্তানসকলৰ কৰ্মচাৰীসকলক আপুনি বিফল নকৰিব, হতাশ নকৰিব। আমাৰ জীৱন পৰিক্ৰমা অতি দুখলৈ নিনিব। আপোনাৰ ওপৰত আমাৰ ভৰসা আছে। এতিয়াও আমাৰ ইলেকশ্যনলৈ বহুত সময় আছে। গতিকে আপোনাক আহ্বান জনাব বিচাৰিছোঁ, আমাৰ এই দাবী সম্বলিত যিখিনি পত্ৰ, আপোনালোকে 60 বছৰলৈ চাকৰি সুনিশ্চিতকৰণ, আমাৰ HR পলিচিখন তৈয়াৰ কৰা, 10% ইনক্ৰিমেণ্ট কৰা, আৰু আমাৰ মৰ্যাদাপূৰ্ণ যিটো আমাৰ অতিৰিক্তভাৱে 30,000 টকা আমাৰ দৰমহা যোগদান কৰিব দিছোঁ, এই ব্যৱস্থাটো আপুনি কৰি দিয়ক। আপোনাৰ ফালৰ পৰা আমাৰ সেউজ সংকেত দিয়ক। আপুনি আমাৰ নিমন্ত্ৰণ কৰক। আমি আজি 5 বছৰ তেওঁ আপোনাক লগ কৰিব পৰা নাই, আপুনি লগ নকৰে, আপোনাক কথা পাতিব নোৱাৰোঁ। আমি কি এনে কাম কৰিলোঁ, আমি কি এনে পাপ কৰিলোঁ যে আপুনি আমাক লগ নকৰে? আমাৰ এই আহোমসকলক, খিলঞ্জীয়াসকলৰ সন্তানসকলক আপুনি লগ কৰক। আমিতো পাপী নহয়, আমি বাহিৰৰ মানুহ নহয়, আমি আপোনালোকৰ মানুহ। গতিকে আপোনালোকৰ যদি মানুহ হয়, খিলঞ্জীয়া যদি মানুহ হয়, আমাৰ দাবীসমূহ অতি সজোৰে সতি আপোনাক উত্থাপন কৰিছোঁ। বিভাগীয় মন্ত্ৰীয়ে আজি 5 বছৰ ধৰি ঠগি আছে। আজি হ'ব, কালি হ'ব, ইলেকশ্যনৰ আমাৰ পঞ্চায়ত ইলেকশ্যনত হ'ব বুলি ক'লে, MP ইলেকশ্যনত হ'ব বুলি ক'লে, তাৰপিছত এইবাৰ নিৰ্বাচনৰ আগে হ'ব বুলি ক'লে, অক্টোবৰত হ'ব বুলি ক'লে, নৱেম্বৰত হ'ব বুলি ক'লে। আমি ৰৈ আছোঁ। আমি ৰৈ থাকিব নোৱাৰোঁ। আৰু কেনেকৈ ৰৈ থাকিম? আমি 17,000 টকাত চলিব নোৱাৰোঁ। 17,000 টকাত আমি জীৱন পৰিক্ৰমা চলাব নোৱাৰোঁ। আমাৰ জীৱন অতি দুখদায়ক হৈ গৈছে। গতিকে আমাৰ জীৱনৰ কাহিনীখিনি শুনক, আৰু অতি সোনকালে আমাৰ দাবীখিনি আপোনালোকে উত্থাপন কৰি, সজোৰে মঞ্চত উত্থাপন কৰি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ সমাধান কৰা দাবীসমূহ অতি শীঘ্ৰে সমাধান কৰক। এয়া আপোনালোকলৈ আহ্বান। ধন্যবাদ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ